সৰ্বানন্দ সোণোৱাল অসমৰ জাতীয় নায়ক বুলি সকলোৱে জানে, কাৰণ তেখেতে জাতিৰ কাৰণে কাম কৰিছিল বুলি সকলোৱে জাতীয় নায়ক হিচাপে তেখেতক স্বীকৃতি দি আহিছে। কিন্তু তেখেতে জাতিৰ কাৰণে কি কৰিলে তাৰ প্ৰমাণ মই আপোনালোকক দিম, কাৰণ ইতিমধ্যে এটা ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এইগৰাকী সৰ্বানন্দ সোণোৱালে নিজৰ জাতিটোৰ কাৰণে কি কৰিলে, নিজৰ সোণোৱাল জাতিটোৰ কাৰণে কি কৰিলে, বাকী জাতিৰ কথা মই ক'বলৈ নাযাওঁ, সোণোৱাল জাতিটোৰ কাৰণে কি কৰিলে তাৰ প্ৰমাণ ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। আচলতে সৰ্বানন্দ সোণোৱাল প্ৰকৃততে জাতিৰ নায়ক হয় নে নহয় সেইটো আমি চাব লাগিব, যে যাৰ দিনত কা আইন বাতিল কৰিবৰ কাৰণে ৰাজপথত ওলাবলগীয়া হৈছিলে জাতি, আৰু সেইগৰাকী মুখ্যমন্ত্ৰীক এসময়ৰ মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰীক জাতীয় নায়ক হিচাপে স্বীকৃতি দিছিলে। আপোনালোকে নিজে ভাবি চাওক, তেখেত জাতীয় নায়ক বুলি এতিয়াও ক'ব বিচাৰে বহুতেই। এতিয়া আপোনালোকে তাৰ প্ৰমাণ ইতিমধ্যে পাই যাব প্ৰকৃততে তেখেত জাতীয় নায়ক হয় নে নহয়, জাতিৰ কাৰণে কাম কৰিছিল নে নকৰিছিল, সেই প্ৰমাণ আপোনালোকে আজি ছচিয়েল মিডিয়াত লাভ কৰিব। যদি আপোনালোকে ভালকে ছচিয়েল মিডিয়াত যদি খুচৰি চাই বাৱে ভুৱে যদি গৈ কথাখিনি সোধে যে সৰ্বানন্দ সোণোৱালে কি কৰিলে নিজৰ জাতিটোৰ কাৰণে, তাৰ প্ৰমাণ আপোনালোকে পাই যাব। শেহতীয়াকৈ এটা প্ৰমাণ ইতিমধ্যে আমাৰ ওচৰত আহিছে যে সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ত কিমান কাম কৰিলে, বা লখিমপুৰত কিমান কাম কৰিলে, মাজুলীত কিমান কাম কৰিলে। যদি তাত সোণোৱাল কছাৰী যদি জাতিটোক যদি আপোনালোকে সোধে, বাকী অন্য জাতিৰ কথা মই ক'বলৈ নাযাওঁ, সোণোৱাল জাতিটোৰ কাৰণে কি কৰিলে তাৰ প্ৰমাণ আপোনালোকে পাই যাব। জাতীয় নায়ক হবলৈ হলে নিজৰ জাতিটোৰ কাৰণে সমস্ত ত্যাগ কৰিব লাগে। তেখেতে সমস্ত ত্যাগ কৰিলে জানো? তেখেতৰ মাত কথা ধুনীয়াকে কথা বতৰা কয়, কোনো এটাও বেয়া ৱৰ্ড নকয়, ভদ্ৰভাৱে তেখেতে আচৰণ কৰে জনসাধাৰণক। সেই ভদ্ৰভাৱে কথাখিনি কলেই যে তেখেত জাতিৰ নায়ক হব পাৰে এইটো আমি জনা নাছিলো। আচলতে কিছু মানুহে ক'ব বিচাৰে যে জাতীয় নায়ক বুলি, আমি ক'ব নিবিচাৰো, কাৰণ তেখেতে জাতিৰ কাৰণে সমস্ত ত্যাগ কৰিব লাগিব, জাতিৰ হৈ মাত পাতিব লাগিব, জাতি যেতিয়া বিপদত পৰে সেই উদ্ধাৰ কৰিব লাগিব। কিন্তু তেখেতে কি কৰিলে? যদি তেখেতে কিবা কৰা হলে আমি জাতীয় নায়ক হিচাপে পৰিচয় দিলোহেঁতেন, যে আজি কা আইন বাতিল কৰা হলে, তেখেতৰ দিনত কা আইন যিহেতু চাপি দিয়া হৈছিলে, সেই আইন যদি বাতিল কৰা হলে এতিয়া আমি ভাবিলোহেঁতেন যে তেখেতে জাতিৰ কাৰণে কাম কৰিছে, তেখেতক জাতীয় নায়ক হিচাপে আমি পৰিচয় দিয়াটো ভাল হব, সকলোৱে দিলেহেঁতেন। কিন্তু আজি তেখেতৰ দিনত আমি কি পালো? হয় পালো কিছুমান, যে কা আইন চাপি দিয়া হল, লগতে 5জনকৈ নিৰীহ মানে যুৱকক হত্যা কৰা হল, আৰু তাৰ লগতে 6 জনগোষ্ঠী জনজাতিকৰণ কৰা নহল। আমি এইখিনি পালো, তাৰ বাহিৰে আৰু কি পাম? আৰু এতিয়া মই আপোনালোক সোণোৱাল কছাৰীৰ সেই ব্যক্তিজনৰ মন্তব্য আপোনালোক শুনাব বিচাৰিছো, কি কৈছে সৰ্বানন্দ সোণোৱালৰ বিষয়ে, আৰু শুনি লওক এবাৰ। আজিৰ পৰা প্ৰায় আগতে আমি সকলোৱে সৰ্বানন্দ সোণোৱালক আমাৰ নিজৰ মানুহ বুলি ভোট প্ৰদান কৰিছিলো, কিন্তু সেই সৰ্বানন্দ সোণোৱালে, সেই প্ৰধান বৰুৱাই আমাৰ দুখ কষ্ট আমাৰ বুজি নাপায়, আমাক বৰ্তমান দুখ খেদ জাপি থৈ গুচি গ'ল। লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰধান বৰুৱা আৰু সৰ্বানন্দ সোণোৱাল দুয়োজন আমাৰ অসমৰ পৰা প্ৰতিনিধিত্ব কৰা সোণোৱাল জনগোষ্ঠীৰ দুজন বহুতো ডাঙৰ নেতা, কিন্তু দুয়োজন নেতাই লগ লাগি আমাৰ সোণোৱাল জনগোষ্ঠীক, আমাৰ মৰাণ জনগোষ্ঠীক, আমাৰ ৰাভা জনগোষ্ঠীক, আমাৰ মেচ কছাৰী জনগোষ্ঠীক 25 বছৰে যিখিনি মাটি খেতি কৰি খাই আছিল এটা নদীৰ দ্বীপত, সেই মাটিখিনি আমাক পুলিচ প্ৰশাসন লগাই আমাৰ পৰা কাঢ়ি আজৰি মাৰি পিটি লৈ গুচি গ'ল। আৰু প্ৰধান বৰুৱা আৰু সৰ্বানন্দ সোণোৱালে আমাৰ গাঁৱৰ এগৰাকী সোণোৱাল লোকক হাতীৰে গচকি মৃত্যুৰ মুখত পেলালে। তেওঁৰ আজিলৈকে প্ৰাপ্য আমি নাপালো। তেতিয়াহ'লে আমাৰ প্ৰশ্ন, প্ৰতিজন সোণোৱাল ব্যক্তিক তেনে দুজন আমি সোণোৱাল সাংসদক আমি কেনেকৈ সোণোৱাল জাতি হিচাপে ভোট প্ৰদান কৰিম, যিকেইজনে জনজাতি হিচাপে আমাৰ জনজাতিৰ বুকুৰ মাটি কাঢ়ি লৈ গুচি গ'ল? তেওঁলোকক আমি সকলোৱে বহিষ্কাৰ কৰা উচিত।